পত্নীৰ ওপৰত হাত উঠোৱা স্বামীৰ এই তিনিটা বস্তু নষ্ট হয়, যাৰ ফলত এজন স্বামী ধ্বংস পৰ্যন্ত হৈ যায়। সেই স্বামীজনৰ কেতিয়াও উন্নতি নহয়। লাগিলে তেখেতে যিমান বেছি উপাৰ্জন নকৰক কিয়, যিমান বেছি ইনকাম নকৰক কিয়, তেখেতৰ কিন্তু ভাল নহয় বা তেখেতে যিমানখিনি পাবলগীয়া আছিল সিমানখিনি নাপায়। এতিয়া আপুনি যদি জানিব বিচাৰিছে পত্নীৰ ওপৰত হাত উঠোৱা স্বামীৰ কি তিনিটা বস্তু নষ্ট হয়, ভিডিঅ'টো শেষলৈকে চাব লাগিব। এইবোৰ পিছে মই কোৱা কথা নহয়, আমাৰ শাস্ত্ৰই কোৱা কথাহে বা পুৰণি কালৰ পৰা চলি অহা কথাহে। গতিকে আপোনাৰ যদি বিশ্বাস আছে ভিডিঅ'টো চাব, নহ'লে আপুনি স্কিপ কৰিব। আপুনি যদি আপোনাৰ ইউটিউব, ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰ'থ কৰিব বিচাৰে, আমাৰ লগত যোগাযোগ কৰিব। আপুনি আমাৰ পৰা লিগেল ভিউজ, লিগেল ছাবস্ক্ৰাইবাৰ, লিগেল ফলোৱাৰ্ছ এই সকলোবোৰ লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব। আমাৰ হোৱাটছএপ নম্বৰ 9864808721। আপুনি আমাৰ হোৱাটছএপত মেছেজ কৰিব, আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব। এতিয়া আমি জানো বলক পত্নীৰ ওপৰত হাত উঠোৱা স্বামীৰ কি তিনিটা বস্তু নষ্ট হয়। তাৰে প্ৰথমটো হৈছে ধন। যি স্বামীয়ে পত্নীৰ ওপৰত হাত উঠায় সেই স্বামীৰ ধন নষ্ট হয় বুলি কোৱা হয়। কাৰণ পত্নী এগৰাকীক এখন ঘৰত মা লক্ষ্মীৰ স্থান দিয়া হয়, লক্ষ্মী বুলি মনা হয়। তেনে ক্ষেত্ৰত আপুনি আপোনাৰ ঘৰৰ যদি লক্ষ্মীগৰাকীকে ভাল ব্যৱহাৰ কৰিব পৰা নাই, আপুনি বেয়া ব্যৱহাৰ কৰিছে, অত্যাচাৰ কৰিছে, তেখেত দুখত আছে, তেন্তে আপোনাৰ ঘৰত কেতিয়াও মা লক্ষ্মী নাহে। আপোনাৰ ধন হানি অৱশ্যে হ'ব। লাগিলে আপুনি যিমানেই ইনকাম নকৰক কিয়, আপোনাৰ ঘৰত কিন্তু কেতিয়াও পইচা নাথাকিব। আপুনি আৰ্থিক অনাটনত ভুগিবই লাগিব। দ্বিতীয়তে হৈছে ধৰ্ম। কাৰণ পত্নী এগৰাকীক ধৰ্মপত্নী বুলি কোৱা হয়। তেনে ক্ষেত্ৰত যি স্বামীয়ে পত্নীৰ ওপৰত কথাই কথাই হাত উঠাবলৈ লয়, সেই স্বামীৰ কিন্তু ধৰ্ম নষ্ট হয়। গতিকে আপোনালোকে যদি আপোনালোকৰ পত্নীৰ ওপৰত হাত উঠায়ো কেতিয়াও আৰু হাত নুঠাব। ইয়াক খুব বেছি বেয়া বুলি কোৱা হয়। ইয়াৰ ফলত আপোনাৰে সমস্যা হ'ব পাৰে। এতিয়া বহু মানুহ আছে চাবচোন, খুব ইনকাম কৰে, তেওঁলোকৰ পইচা নাথাকে বা বিভিন্ন ধৰণৰ পইচাবোৰ গৈ থাকে। তেওঁলোকে ভাবে যে ইমান ইনকাম কৰিছোঁ, তাৰপিছতো ইমান খৰচ, তেতিয়াও পত্নীৰ ওপৰতে খং উঠে। কিন্তু তেওঁলোকে ভাবি নাপায় এই যে তেওঁলোকে নিজৰ ঘৰত থকা লক্ষ্মীগৰাকীক ভাল ব্যৱহাৰ কৰা নাই, হাত উঠাইছে, তাৰ কাৰণে তেওঁৰ ইমান সমস্যা হৈছে। আৰু কিছুমানেতো কামেই নাপায়। কেনেকৈ পাব? ঘৰত থকা লক্ষ্মীগৰাকীক যদি সন্মান কৰিব নাজানে, আপোনাৰ ঘৰলৈ কেতিয়াও লক্ষ্মী নাহে। আৰু তৃতীয়তে হৈছে পুণ্য। যি স্বামীয়ে পত্নীৰ ওপৰত হাত উঠায় সেই স্বামীৰ পুণ্য নষ্ট হয় আৰু তেখেতে নৰক পায় বুলি কোৱা হয়। গতিকে আপুনি কেতিয়াও আপোনাৰ পত্নীৰ ওপৰত হাত নুঠাব। আপোনাৰ পত্নীক সদায় আপুনি সন্মান কৰিব, ভালদৰে ৰাখিব। চাব আপোনাৰ ঘৰত মা লক্ষ্মী আহিবলৈ আৰম্ভ কৰিব। আপোনাৰ অভাৱ অনাটন লাহে লাহে নোহোৱা হ'বলৈ আৰম্ভ কৰিব। গতিকে যদি আপোনাৰ বিশ্বাস আছে, আপুনি এইকেইটা ভুল কেতিয়াও নকৰিব।